নমস্কাৰ মই ডাক্তৰ হৰকুমাৰ দাস জ্যেষ্ঠ বিশেষজ্ঞ মেডিচিন বিভাগৰ জিএনআৰচি দিছপুৰ হস্পিটেল আজি বিশ্ব ৰক্তচাপ দিৱস ৱৰ্ল্ড হাইপাৰটেনশ্যন ডে আজিৰ এই দিনটোৰ বিশেষত্ব হ'ল বিশ্ব স্বাস্থ্য সংস্থাৰ জৰিয়তে গোটেই বিশ্বত উচ্চ ৰক্তচাপ বা হাইপাৰটেনশ্যনৰ ওপৰত মানুহৰ সজাগতা সৃষ্টি কৰা আৰু ইয়াৰ মানুহৰ জনসংখ্যাৰ যি এই বেমাৰটো কমোৱাৰ কাৰণে এটা ব্যৱস্থা লোৱা আজিৰ বছৰৰ যিটো থিম সেইটো হ'ল টু মেজাৰ একুৰেট ব্লাড প্ৰেছাৰ অৰ্থাৎ ব্লাড প্ৰেছাৰটো সঠিকভাৱে নিৰূপণ কৰিব লাগে তাৰপিছত কণ্ট্ৰল ইট ইয়াক যিমান পৰিমাণে পাৰি ইয়াক নিয়ন্ত্ৰণত আনিব লাগে আৰু লং লিভ তাৰমানে বেছি দিন জীয়াই থাকক টু একুৰেটলি মেজাৰ ব্লাড প্ৰেছাৰ টু কণ্ট্ৰল ইট এণ্ড লং লিভ আমি হাইপাৰটেনশ্যন বা উক্ত ৰক্তচাপ বুলিলে এইটোৱে বুজোঁ যে সাধাৰণ মানুহৰ যি ৰক্তচাপ তাতকৈ যদি বেছি হয় কেতিয়া বেছি হয় এজন মানুহৰ ৰক্তচাপ ওপৰতো 140 বা 140 বা তলতো 90 তলত থাকিব লাগে তাতকৈ যদি বেছি হয় তেতিয়াহ'লে এজন মানুহৰ আমি উচ্চ ৰক্তচাপ থকা বুলি কোৱা হয় গোটেই পৃথিৱীৰ জনসংখ্যা এতিয়া 8.1 বিলিয়ন এই জনসংখ্যাৰ ভিতৰত প্ৰায় 16% জনসংখ্যা শতকৰা 16% অৰ্থাৎ গোটেই ভাৰতৰ জনসংখ্যা যিমান প্ৰায় সিমানমান মানুহৰ গোটেই পৃথিৱীত এতিয়া উচ্চ ৰক্তচাপ হৈ আছে কিন্তু তাৰ মাত্ৰ 50% মানুহে গম পায় যে হাইপাৰটেনশ্যন হৈ আছে বা বিশ্ব ৰক্তচাপ হৈ আছে বাকীখিনি মানুহে গমেই নাপায় কাৰণ হাইপাৰটেনশ্যন বা উচ্চ ৰক্তচাপজনিত বেমাৰটো এনে এটা বেমাৰ যি গম নোপোৱাকৈ মানুহৰ ব্লাড প্ৰেছাৰটো বাঢ়ি থাকিব পাৰে সেইকাৰণে ব্লাড প্ৰেছাৰ এটা সময়ৰ মূৰে মূৰে প্ৰত্যেকজন মানুহে চেকআপ কৰি থাকিব লাগে 18 বছৰৰ পৰা একেবাৰে 80 বছৰলৈকে মানুহ এজনৰ উচ্চ ৰক্তচাপ হ'ব পাৰে যিকোনো বেমাৰ নোহোৱাকৈ উচ্চ ৰক্তচাপ হ'ব পাৰে বা কিছুমান বেমাৰৰ কাৰণেও উচ্চ ৰক্তচাপ হ'ব পাৰে এজন মানুহৰ কিডনী বেমাৰ হৈ পেলাই উচ্চ ৰক্তচাপ হ'ব পাৰে এজন মানুহৰ এড্ৰিনেল গ্লেণ্ডৰ বেমাৰ হৈ পেলাই উচ্চ ৰক্তচাপ হ'ব পাৰে গতিকে ব্লাড প্ৰেছাৰ যদি জোখা নাযায় ৰক্তচাপ যদি জোখা নাযায় তেতিয়াহ'লে ৰক্তচাপ বাঢ়িছেনে নাই সেইটো ধৰা পৰাটো টান ৰক্তচাপ হোৱা মানুহৰ বেছিভাগ মানুহৰে অৰ্থাৎ প্ৰায় 50% মানুহৰে কোনো লক্ষণ দেখা নিদিয়ে সেয়েহে কিন্তু তাৰে ভিতৰত কিছুমানৰ ইয়াৰ লক্ষণ দেখা যায় কেনেকৈ কিছুমান মানুহৰ মাথা বিষ হ'ব পাৰে হেডেক বা বমি বমি ভাৱ হ'ব পাৰে মূৰ ঘূৰাব পাৰে কেতিয়াবা হঠাতে বুকৰ বিষ হ'ব পাৰে কেতিয়াবা বমি বমি ভাৱ হ'ব পাৰে টোপনিৰ ডিষ্টাৰ্বেঞ্চ হ'ব পাৰে টোপনি ভালকৈ নহ'ব পাৰে এই ধৰণৰ যদি তাৰ ভিতৰত কিছুমানৰ হ'ব পাৰে বুকুখনত ধপধপনি বেছি হঠাতে হ'ব পাৰে এই ধৰণৰ যদি লক্ষণ দেখা দিয়ে তেতিয়াহ'লে অতি সোনকালে আহি হস্পিটেল ডক্টৰৰ ওচৰত ব্লাড প্ৰেছাৰটো জুখিব পাৰে এই ব্লাড প্ৰেছাৰ কোনবিলাক মানুহৰ বেছিকৈ হয় যিবিলাক মানুহ বেছি শকত মানুহবিলাকৰ ব্লাড প্ৰেছাৰৰ সম্ভাৱনা বেছি যিবিলাক মানুহে চিগাৰেট খায় স্মকিং তাৰ জৰিয়তে মানুহৰ ব্লাড প্ৰেছাৰ বাঢ়িব পাৰে তাৰ বাহিৰে যিবিলাক মানুহে মদ খায় এলকহলিক্স তেওঁলোকৰ ব্লাড প্ৰেছাৰ বাঢ়িব পাৰে যিবিলাক মানুহৰ গাঁঠিৰ বিষ থাকে সেইবিলাকৰ ব্লাড প্ৰেছাৰ বাঢ়িব পাৰে আজিকালি বিভিন্ন মানুহৰ কেঞ্চাৰ ৰোগ হোৱা দেখা যায় ইভন কেঞ্চাৰ বেমাৰৰ দৰৱ খোৱাৰ পিছতো বহুতৰ ব্লাড প্ৰেছাৰ হয় এজনী মানুহ বা যিকোনো তিৰোতা মানুহৰ গৰ্ভধাৰণ কৰা অৱস্থাত ব্লাড প্ৰেছাৰ বাঢ়ে তাৰে ভিতৰত দেখা যায় যে 50% যিবিলাকৰ প্ৰেগনেঞ্চি টাইমত বা গৰ্ভধাৰণৰ সময়ত যদি ৰক্তচাপ যদি বাঢ়ে তেতিয়াহ'লে সেই মানুহবিলাকৰ ভিতৰত 50%ৰে পিছলৈকে উচ্চ ৰক্তচাপ বা হাইপাৰটেনশ্যন হোৱা দেখা যায় গতিকে তেওঁলোকে সঘনাই ব্লাড প্ৰেছাৰ চাই থাকিব লাগে ব্লাড প্ৰেছাৰ জুখিব লাগে এতিয়া এই ব্লাড প্ৰেছাৰ যদি বেছি হয় তেতিয়াহ'লে তাৰ এটাই উপায় আছে তাৰ উপায়টো হ'ল যে তাৰ মেডিচিন খাবই লাগিব মেডিচিন খাবৰ কাৰণে ডক্টৰৰ ওচৰত যাব লাগিব আৰু বিশেষকৈ আপোনালোকে
ব্লাড প্ৰেছাৰ জুখিবৰ কাৰণে ব্লাড প্ৰেছাৰ বেমাৰৰ চিকিৎসা কৰিবৰ কাৰণে সদায় এজন মেডিচিন বিশেষজ্ঞ বা হাৰ্টৰ স্পেচিয়েলিষ্ট বা কাৰ্ডিঅলজিষ্টৰ ওচৰতহে যাব কাৰণ তেওঁলোকৰ এজন ফিজিচিয়ান বা ইণ্টাৰনেল মেডিচিনৰ মানুহ বা এজন হাৰ্ট স্পেচিয়েলিষ্ট কাৰ্ডিঅলজিষ্টে হাইপাৰটেনশ্যন ট্ৰিটমেণ্টটো ভালকৈ কৰিব পাৰিব আৰু এটা সময়ৰ মূৰে মূৰে অন্ততঃ 3 মাহ বা 6 মাহৰ মূৰে মূৰে আপুনি দৰৱ খাই থাকিব লগত প্ৰেছাৰটো জুখি থাকিব লাগিব অকল দৰৱ খালেই নহ'ব তাৰ বাহিৰেও কিছুমান উপদেশ মানি চলিব সেইটো হ'ল যে বিশেষকৈ নিমখ কমকৈ খাব যিবিলাক মানুহে নিমখ বেছিকৈ খায় সেইবিলাক মানুহৰ ৰক্তচাপটো বাঢ়ি থাকে নিমখ কমকৈ খাব দিনটোৰ 3 গ্ৰামতকৈ তলত কমকৈ খাব লাগে তেল জাতীয় বস্তু নাখাব তেলাল বস্তু নাখাব মাংস বেছিকৈ নাখাব এইবিলাকৰ পৰা ৰক্তচাপ বৃদ্ধি পায় আৰু যিবিলাক বেমাৰ লগত থাকে সেই বেমাৰবিলাক বিশেষকৈ ডায়েবেটিছ কণ্ট্ৰল কৰি থাকিব যিবিলাক মানুহৰ ডায়েবেটিছ বা প্ৰেছাৰ একেলগে থাকে সেইবিলাক মানুহৰ সোনকালে কিডনি ৰোগ হ'ব পাৰে হাইপাৰটেনশ্যন ডায়েবেটিছৰ কাৰণেও কিডনি বেমাৰ হয় আৰু হাইপাৰটেনশ্যন থকা বা উচ্চ ৰক্তচাপ হোৱা মানুহৰো কিডনি বেমাৰ হ'ব পাৰে দুইটা যদি একেলগে থাকে সেইবিলাকত কিডনি বেমাৰ হোৱাৰ সম্ভাৱনা বহুতেই বেছি গতিকে এই বেমাৰবোৰ যদি থাকে তেতিয়াহ'লে সঘনাই ইয়াৰ পৰীক্ষা নিৰীক্ষা কৰিব লাগে তেতিয়া ট্ৰিটমেণ্ট কৰি থাকিব লাগে আৰু কেনেকৈ নোহোৱাকৈ থাকিব পাৰি বিভিন্ন ক্ষেত্ৰত দেখা যায় যে বহুত ৰক্তচাপ থকা মানুহৰ ইমাৰ্জেঞ্চি হয় কিছুমান ইমাৰ্জেঞ্চি কেতিয়া হ'ব হাইপাৰটেনশ্যন যদি হয় কণ্ট্ৰল যদি নাথাকে তেতিয়াহ'লে সেই মানুহজনৰ ষ্ট্ৰোক হ'ব পাৰে হিমৰেজিক ষ্ট্ৰোক অৰ্থাৎ মানে ব্ৰেইনত বা মগজুত ৰক্তক্ষৰণ হ'ব পাৰে সেই মানুহজনৰ হাৰ্ট এটাক হ'ব পাৰে হাইপাৰটেনশ্যনৰ কাৰণে উচ্চ ৰক্তচাপৰ কাৰণে এজন মানুহৰ বা হাৰ্ট ফেইলৰো হ'ব পাৰে তেতিয়া হাৰ্ট ফেইলৰ যেতিয়া হ'ব উশাহ লোৱাত কষ্ট হ'ব আৰু এই ধৰণৰ যদি প্ৰব্লেম হয় তেতিয়াহ'লে ইমিডিয়েটলি যিকোনো হস্পিটেলৰ ইমাৰ্জেঞ্চিত আপোনালোকে ভৰ্তি হ'ব লাগে ইমাৰ্জেঞ্চি ডিপাৰ্টমেণ্টলৈ আহিব লাগে গতিকে সদায় হাইপাৰটেনশ্যনৰ ওপৰত এটা সদায় নজৰ ৰাখিব লাগিব ব্লাড প্ৰেছাৰ সঘনাই জুখি থাকিব লাগে বিশেষকৈ যিবিলাক মানুহৰ হাইপাৰটেনশ্যন অলৰেডি হৈ গৈছে সেইবিলাক মানুহে প্ৰত্যেক 2 সপ্তাহ বা 4 সপ্তাহৰ মূৰে মূৰে প্ৰেছাৰটো আহি তেওঁলোকে হস্পিটেলতে হওক বা ডক্টৰৰ ওচৰত গৈ পেলাই প্ৰেছাৰটো জুখি থাকিব লাগে সদায় প্ৰেছাৰটো কণ্ট্ৰল কৰি থাকিব আৰু এইটো দেখা গৈছে যে পৃথিৱীত যিমান মানুহৰ উচ্চ ৰক্তচাপ আছে হাইপাৰটেনশ্যন আছে সিহঁতৰ 50% মানুহৰহে কণ্ট্ৰলত থাকে বাকী 50% কণ্ট্ৰলত নাথাকে কাৰণ তেওঁলোকে ৰেগুলাৰলি তেওঁলোকে মেডিচিন নাখায় বা তেওঁলোকে যিবিলাক উপদেশ মানি চলিব লাগে সেই উপদেশবিলাক মানি নচলে গতিকে আজিৰ দিনটোত মই পুনৰবাৰ ক'ব বিচাৰিছোঁ যে এই যিটো আজিৰ দিনটোৰ বাণী আপোনালোকে ব্লাড প্ৰেছাৰ সঠিকভাৱে জুখিব ব্লাড প্ৰেছাৰ যদি আপোনাৰ বেছি থাকে তেতিয়াহ'লে তাক কণ্ট্ৰলত আনিবৰ কাৰণে মেডিচিন বা তাৰ যিবিলাক উপদেশ মানি চলিব লাগে সেইটো কৰক আৰু আপোনালোক দীৰ্ঘজীৱী হওক ধন্যবাদ